হে এভৰিৱান, আপুনি যদি নিজৰ ঘৰত ফল সিলিং লগাম বুলি ভাবিছে তে এই ভিডিঅ'টো পুৰা চাব। বিকজ এই ভিডিঅ'টোত মই পিঅ'পি ফল সিলিং প্লাছ জিপছাম বৰ্ডৰ ফল সিলিং 2x2 ফল সিলিং আৰু আমাৰ পিঅ'পি ফল সিলিং এইবিলাক গোটেই কথা আমি আলোচনা কৰিম। সো মই ইঞ্জিনিয়াৰ আৰবাজ আপোনাক স্বাগতম জনালোঁ আমাৰ এই ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন ইউটিউব চেনেললৈ, য'ত আমি ইনফৰমেশ্যন এণ্ড ডিফাৰেণ্ট কাইণ্ডছ অফ কনষ্ট্ৰাকশ্যন আৰু ইণ্টেৰিয়াৰ ডিজাইনিং ছাৰ্ভিচ প্ৰভাইড কৰোঁ অল অভাৰ আছাম। সো বেছি দেৰি নকৰোঁ, আহক আৰম্ভ কৰোঁ। সো চবতকৈ ফাৰ্ষ্ট ফল সিলিং লগোৱাতে আমি এনেধৰণে ষ্ট্ৰাকচাৰ এটা বনাব লাগে উইথ দ্য হেল্প অফ পেৰিমিটাৰ, ইণ্টাৰ এণ্ড ছেকশ্যন। সো পেৰিমিটাৰটো যোনটো আমি আউটাৰ ছাইড বাউণ্ডেৰী য'ত লগাওঁ সেইটো আমাৰ পেৰিমিটাৰ হ'ল। তাৰপিছত আমাৰ আপোনাৰ যোনটো মাজৰ ছেকশ্যন যোনটো থাকে, মাজত এটা বিম টাইপ যোনটো লাগি থাকে সেইটো হ'ল আমাৰ ইণ্টাৰ। সেইটো আমাৰ 3 ফিটত আমাৰ 3 ফিট বা 2.5 ফিটৰ গেপত আমাৰ সদায় প্লেচ হ'ব লাগে। তাৰপিছত ডাঙৰ দীঘলকৈ চাব আপুনি, যোনটো আমাৰ 1.5 ফুট গেপত আমাৰ প্লেচ কৰা যায়, যেনেকৈ এইটো দীঘলকৈ চিধাকৈ পেৰেলেলি যোনটো আমাৰ ডাঙৰকৈ ছেকশ্যন দেখা পাই আছে সেইটো হ'ল আমাৰ ছেকশ্যন। সো এই তিনিটা কম্পজিশ্যন মিলি আমাৰ এটা প্ৰথম ষ্ট্ৰাকচাৰ এটা ৰেডি কৰিব লাগে। সো এই ষ্ট্ৰাকচাৰ ৰেডি কৰিবলৈ আমাৰ মাৰ্কেটত কিছুমান ব্ৰেণ্ড এভেইলেবল আছে, টাটা, জিপলাইট, জিপ্ৰক, চেইণ্ট গোবিন্দ, এইবোৰ কিছুমান কোম্পানীৰ ছেকশ্যন আৰু পেৰিমিটাৰ এভেইলেবল আছে। সো বেচিকেলি এইবোৰ ছেকশ্যন আপোনাৰ থিকনেছৰ ওপৰত ডিটাৰমাইন কৰা আছে। সো 0.35 থিকনেছৰ পৰা লৈ 0.45 থিকনেছ টু 0.55 থিকনেছলৈ এভেইলেবল আছে মাৰ্কেটত। সো যিমান থিকনেছ আপুনি চেনেল ছেকশ্যনবিলাকৰ থিকনেছ বঢ়াব, কষ্টিং আপোনাৰ ফল সিলিঙৰ ইমান ইনক্ৰিজ হৈ যাব। সো এইটো হ'ল আমাৰ কমপ্লিট ছেকশ্যনৰ কথা। তাৰপিছত ছেকশ্যন লগোৱাৰ পিছত আমাৰ ৱাইৰিং হয়, ইলেক্ট্ৰিচিয়ান মিস্ত্ৰী আহে আমাৰ ৱাইৰিং কৰে। সো য'ত আমাক স্পটলাইট লাগে আমাক স্পটলাইট আমি প্লেচ কৰোঁ। তাৰপিছত য'ত আমাক পেনেল লাইট লাগে আমি পেনেল লাইট প্লেচ কৰোঁ। তাৰপিছত প্ৰফাইল লাইট প্লেচ কৰোঁ। এভৰিথিং ইলেক্ট্ৰিচিয়ানৰ কাম কৰাৰ পিছত, গোটেই ছেকশ্যন কমপ্লিট কৰাৰ পিছত, ইলেক্ট্ৰিচিয়ানৰ কাম কৰাৰ পিছত আমি তাৰপিছত আপোনাৰ বৰ্ড প্লেচ কৰোঁ, আমি বৰ্ড লগাওঁ। সো এই বৰ্ড লগোৱাতে আমাৰ কিছুমান ডিফাৰেণ্ট কাইণ্ডছ অফ জিপছাম বৰ্ড আপোনাৰ এভেইলেবল আছে। জিপছাম বৰ্ড হওক বা PVC বৰ্ড হওক, সো এইবোৰ ডিফাৰেণ্ট কাইণ্ডছ অফ বৰ্ড আপোনাৰ এভেইলেবল আছে আমাৰ মাৰ্কেটত। সো কিছুমান মাৰ্কেটত আমাৰ ব্ৰেণ্ড কৈছোঁ, যোনটো PVC বৰ্ড আপোনাৰ ডেকো ষ্টাৰ আছে, ডেকো ইনৰ আছে, তাৰপিছত ডেকো ষ্টাৰ, বহুত কিছুমান ব্ৰেণ্ড, বহুত ডিফাৰেণ্ট কাইণ্ডছ অফ ব্ৰেণ্ড আমাৰ এভেইলেবল আছে মাৰ্কেটত। তাৰপিছত জিপছাম বৰ্ডৰ আপোনাৰ ফেমাছ যোনটো বৰ্ড আপোনাৰ চেইণ্ট গোবিন্দ আৰু বৰাল বৰ্ড, এই দুটা বৰ্ড আপোনাৰ বহুত ফেমাছ হয়। সো এই দুটা বৰ্ডে প্ৰায়ভাগে মানুহবিলাকে লগায়। সো জিপছাম বৰ্ড লগোৱাৰ পিছত তাৰপিছত আপোনাৰ স্ক্ৰু দি আমি যেতিয়া প্লেচ কৰি দিওঁ, ডিফাৰেণ্ট কাইণ্ডছ অফ মানে ডিজাইন আমি প্লেচ, যেনেকৈ ডিজাইন বনাম বুলি ভাবে আপুনি সেই ধৰণৰ ডিজাইন আপুনি আমাৰ পৰা বনাব পাৰিব। সো ডিজাইন বনোৱাৰ পিছত যেতিয়া আমি তাৰপিছত আমাৰ ডাবল কোট পুট্টি প্ৰাইমাৰ পেইণ্ট হয়। তাৰপিছত আমি লাইট প্লেচ কৰোঁ আৰু এই লাইট প্লেচ কৰাৰ পিছতে আমাৰ ফল সিলিং এটা কমপ্লিট হয়। সো এই ফল সিলিং কমপ্লিট কৰাতে আমাৰ স্কোয়াৰ ফিট হিচাপে আমাৰ লেবাৰ বা মিস্ত্ৰী বা ইঞ্জিনিয়াৰ বা ঠিকাদাৰে চাৰ্জ কৰে স্কোয়াৰ ফিট হিচাপে। সো মিনিমাম স্কোয়াৰ ফিট হ'ল আপোনাৰ চবতকৈ লোৱেষ্ট যোনটো মেটেৰিয়েল, সেইটো আপোনাৰ 65 ৰুপিজ পাৰ স্কোয়াৰ ফিট, আৰু 70 to 75, 80 ৰুপিজ পাৰ স্কোয়াৰ ফিটত আপুনি ইণ্টাৰমিডিয়েট কোৱালিটিৰ ফল সিলিঙৰ লগাব পাৰিব। আৰু যদি আপুনি তাতকৈও ব্ৰেণ্ডেডত যদি আপুনি যাব বিচাৰে, চেইণ্ট গোবিন্দ, জিপ্ৰকৰ মাল যদি লগাব বুলি ভাবিছে, তে 100 to 110 to 120 ৰুপিজ পাৰ স্কোয়াৰ ফিট আপোনাৰ কষ্ট আহি যাব। সো এইটো হ'ল কষ্টিং। ফল সিলিং কেনেধৰণে লগায়, PVC ফল সিলিঙৰ কষ্টিং কৈ আছোঁ মই। PVC ফল সিলিঙৰ কষ্টিং আপোনাৰ 90 পৰা 120 ৰুপিজ পাৰ স্কোয়াৰ ফিট আপোনাৰ হয়। আৰু 2x2 ফল সিলিঙৰ আপোনাৰ 55 to 60 ৰুপিজ পাৰ স্কোয়াৰ ফিট আপোনাৰ চাৰ্জ কৰোঁ আমি। সো এইবোৰ হ'ল আপোনাৰ কষ্টিং, মেটেৰিয়েল কি প্ৰকাৰে আহে, আপোনাৰ কি ব্ৰেণ্ডৰ এভেইলেবল আছে লোকেল মাৰ্কেটত, কেনেধৰণে লগাওঁ, স্কোয়াৰ ফিট চাৰ্জ কিমান, গোটেই কমপ্লিট ইনফৰমেশ্যন মই দিলোঁ। আৰু আপোনাক মই জনাব বিচাৰিছোঁ, যদি আপুনি গুৱাহাটী অসমত থাকে, আমাৰ পৰা ডিফাৰেণ্ট কাইণ্ডছ অফ ফল সিলিং লগাম বুলি যদি ভাবিছে ঘৰত, তো তলত দুটা নম্বৰ দিয়া আছে, তাতে আপুনি যোগাযোগ কৰিব পাৰিব। আৰু যদি আপুনি আমাৰ ভিডিঅ'টো ভাল লাগিছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ইনফৰমেটিভ লাগিছে তে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ভিডিঅ' লিষ্টত, প্লে লিষ্টত আপুনি যাই চাব পাৰে যে বহুতকেইটা ইণ্টেৰিয়াৰ ডিজাইনিং আৰু হাউচ কনষ্ট্ৰাকশ্যন ৰিলেটেড বহুতকেইটা ভিডিঅ' দিয়া আছে। নট অনলি আমি ফল সিলিং কৰোঁ, আমি মডুলাৰ কিচেনৰ বিষয়ত আপুনি গোটেই ভিডিঅ' পাই যাব, ৱাৰ্ড্ৰবৰ বিষয়ত আপুনি গোটেই ভিডিঅ' পাই যাব। তাৰপিছত আপোনাৰ ৱাল পেনেলিং হ'ল, আপোনাৰ ভেনিটি হ'ল,
তাৰপিছত কিচেন সিঙ্ক কোনটো লগাম গোটেই কমপ্লিট কিচেন হাউস ইন্টেৰিয়ৰ আৰু হাউস কনস্ট্ৰাকশন ৰিলেটেড কোৱেৰিজ যদি আছে আপোনাৰ বা কিবা এষ্টিমেট ল'ব বিচাৰিছে বা কিবা অন্য ধৰণৰ প্ৰকাৰ আপোনাৰ সমস্যা আছে তে আপুনি আমাৰ এই তলত দুটা নম্বৰ দিয়া আছে তাতে আপুনি যোগাযোগ কৰিব পাৰিব আৰু আমাৰ এই ভিডিঅ'টো যদি ভাল লাগিছে প্ৰায় যদি মানুহবিলাকে চাই আছে আমাৰ ভিডিঅ'টো কিন্তু চেনেলটো সাবস্ক্ৰাইব নকৰে আৰু লাইক নকৰে ভিডিঅ'টো সেই কাৰণে আমাৰ সাবস্ক্ৰাইবাৰটো এটা বহুত কম হৈ আছে প্ৰায় মানুহভাগে ভিডিঅ'টো চাই আছে ভাল লাগি আছে মই ধন্যবাদ জনালো কিন্তু প্লিজ সবকে প্লিজ কৈছো যে ৰিকুৱেষ্ট কৰিছো যে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যে এনেকা সাবস্ক্ৰাইবাৰ বাঢ়ি থাকে ধন্যবাদ